হেল্ল' নমস্কাৰ সকলোকে যে আমি এইটো ভিডিঅ'ত ডিএমই নন টেকনিক্যাল এক্সামৰ বাবে কেইটামান কুৱেশ্যন ডিছকাছ কৰিম সো মেজৰ টপিক আমি ইয়াত কভাৰ কৰিম মাউণ্টেইনছ ৰিভাৰ্ছ ষ্ট্ৰেইট এনেধৰণৰ ওকে প্ৰথম প্ৰশ্ন কি আছে which river of the African continent crosses the Tropic of Capricorn twice মানে আফ্ৰিকান কন্টিনেন্টৰ এখন নদী আছে যিখনে ট্ৰপিক অফ ক্যাপ্ৰিকনক দুবাৰ ক্ৰছ কৰে অপচন আমি চাম লিম্পোপো নাইল ৰিভাৰ কংগো ৰিভাৰ মাৰা ৰিভাৰ ইয়াৰ কাৰেক্ট কোনটো হ'ব তাৰ আগতে মই কেইটামান বস্তু কৈ দিওঁ কংগো ৰিভাৰটোৱে ইকুৱেটৰ দুবাৰ ক্ৰছ কৰে ঠিক আছে কংগো ৰিভাৰে ইকুৱেটৰক দুবাৰ ক্ৰছ কৰে দুবাৰ ক্ৰছ কৰে ওকে নেক্সট নাইল ৰিভাৰ আমি ইয়াত ডিছকাছ কৰিম ঠিক আছে বাকি লিম্পোপো কাৰেক্ট হয় ঠিক আছে অপচন এ লিম্পোপো আফ্ৰিকান কন্টিনেন্টৰ এখন নদী যিখনে ট্ৰপিক অফ ক্যাপ্ৰিকনক দুবাৰ ক্ৰছ কৰে ঠিক আছে এখন আছে আফ্ৰিকান কন্টিনেন্ট ঠিক আছে ই মাৰমাত আছে ঠিক আছে ট্ৰপিক অফ ক্যাপ্ৰিকন সো ইয়াতে লিম্পোপো ৰিভাৰটো আছে ঠিক আছে আমি যদি ডিটেইল চাওঁ নাইল ৰিভাৰ আৰু এমাজন ৰিভাৰ ঠিক আছে নাইল ৰিভাৰ কি নাইল ইজ কনসিডাৰ্ড দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড stretching approximately 6650 কিলোমিটাৰ এই যেটো লেংথটো এটো বৰ ইম্পৰ্টেন্ট নহয় বাট ৰেফাৰেন্সৰ কাৰণে মই দিছো বাকি যদি নাইল ৰিভাৰ লোকেশন চা ইট ফ্লোজ থ্ৰু 11 কান্ট্ৰিজ ইন নৰ্থ ইষ্টাৰ্ণ আফ্ৰিকা এই কান্ট্ৰি কিখন কেতিয়াবা খুদি দিব পাৰে ঠিক আছে ইজিপ্ট আছে সুদান আছে সাউথ সুদান ইথিওপিয়া ইউগান্ডা কংগো এনে ধৰণৰ বাকি যদি চাও নাইল ৰিভাৰৰ সোৰ্স মানে পানীটো কৰ পৰা পায় মেইন দুটা ট্ৰিবিউটাৰি আছে এটা আছে হোৱাইট নাইল এটা আছে ব্লু নাইল বাকি হোৱাইট নাইল যদি আমি অৰিজিনেটস ফ্ৰম লেক ভিক্টোৰিয়া ইন ইষ্ট আফ্ৰিকা এটা ইয়াত আৰু এটা পইণ্ট আমি পাই গলো কি লেক ভিক্টোৰিয়া সো প্ৰশ্ন এনে ধৰণৰ আহিব পাৰে যে লেক ভিক্টোৰিয়া কোনখন কন্টিনেন্টত আছে আমি কোনটো দিব লাগিব আফ্ৰিকান কন্টিনেন্ট তাৰ পিছত আনখন ট্ৰিবিউটাৰি কি আছে ব্লু নাইল ইট অৰিজিনেটস ফ্ৰম লেক টানা ইন ইথিওপিয়া ঠিক আছে আমি সোৰ্সটো গম পাইলো নাইল ৰিভাৰ আপছে ওয়াটাৰ ডিসচাৰ্জ সাম ঠিক আছে এখন আছে সাপোজ আফ্ৰিকান কন্টিনেন্ট ঠিক আছে নাইল ৰিভাৰ ইয়াত আছে এতিয়া আমি এনে ধৰণৰ ভাবিব পাৰো যে এই নদীখনে ঠিক আছে এইফালে আছে এৰেবিয়ান সি পানীটো ইয়াত ডিসচাৰ্জ কৰে লিখে লাগে বাট একচুয়ালি এই যিখন নদী আছে ন নাইল ৰিভাৰ বা নীল নদী ঠিক আছে এই নদীখনে ওয়াটাৰটো এইফালে আছে মেডিটেৰেনিয়ান সি ইয়াত পানীটো ডিসচাৰ্জ কৰে যেনে ধৰণে আমাৰ ব্ৰহ্মপুত্ৰ যদি আমি চাওঁ সো ব্ৰহ্মপুত্ৰৰ পানীত কত ডিসচাৰ্জ হয় বে অফ বেংগল ঠিক আছে হে কেদৰে গংগা বে অফ বেংগল হয় নেক্সট আমি চাম এমাজন ৰিভাৰ ঠিক আছে এমাজন ৰিভাৰ ইজ approximately 6575 কিলোমিটাৰ ঠিক আছে এই 6575 কিলোমিটাৰ বৰ ইম্পৰ্টেন্ট নহয় বাট মই ৰেফাৰেন্সৰ কাৰণে লিখি দিছো হলো এবাৰ চাই লব ঠিক আছে মেকিং ইট the second longest river after Nile ঠিক আছে longest বুলি কৈছে বাট আমি যদি এমাজন ৰিভাৰ যেটো বেসিন চাও এটো ৰিলেটিভলি ডাঙৰ আছে ঠিক আছে বাকি কোন কিখন কান্ট্ৰি কভাৰ কৰে ব্ৰাজিল আছে এন্ড তাৰপিছত পেৰু কলম্বিয়া এন্ড আদাৰ কান্ট্ৰিজ ঠিক আছে এগুটেখিনি ইম্পৰ্টেন্ট নহয় বাকি ব্ৰাজিলত ম্যাক্সিমাম দাটো কোৰ্স লাইন যদি চাও এমাজন ৰিভাৰ ম্যাক্সিমাম ব্ৰাজিলত আছে বাকি the source to important hai ঠিক আছে the river source is the Andes mountain in Peru so Andes mountain কত আছে so এইখন এনেকে আছে তোমাৰ সাউথ আমেৰিকা Andes mountain ইয়াত আছে ঠিক আছে নদীখন এইফালে এনেকে আছে এটো ব্ৰাজিলৰ অংশ ওকে বাকি এইফালে আছে আটলান্টিক ওশেন ঠিক আছে আৰু ওয়াটাৰ ডিসচাৰ্জ মানে পানীটো কত পৰেগে লাষ্টত গৈ পেলে আটলান্টিক ওশেন এই দুটা ইম্পৰ্টেন্ট বস্তু না ওয়াটাৰ ডিসচাৰ্জটো ইম্পৰ্টেন্ট হয় ঠিক আছে next the largest river of the South India is কোনখন হয় কৃষ্ণা কাবেৰী গোদাবৰী নৰ্মদা ইয়াৰ কাৰেক্ট কোনটো হ'ব অপচন সি আমি যদি চাও মেপত এখন আছে ভাৰতবৰ্ষ ঠিক আছে গোদাবৰীখন তোমাৰ ইমান মান আছে এতিয়া এইখন নদী মানে গোদাবৰী একচুয়ালি সাউথত নপৰাগে ই সেন্ট্ৰেলত আছে তথাপি ইয়াক সাউথ বুলি কনসিডাৰ কৰা হয় ইয়াৰ আৰু এটা নাম আছে আমি নেক্সট কোৱেশ্চনত পাম তাত ডিসকাস কৰিম ঠিক আছে বাকি ইয়াৰ কাৰেক্ট অপচন সি ওকে বাকি কৃষ্ণাখনো তোমাৰ সাউথ সাইডে হয় কাবেৰীও সাউথ সাইডে হয় বাকি নৰ্মদাখন ইয়াত আছে এনেকে আছে ওকে
Which river determines the border of Rajasthan and Madhya Pradesh and Uttar Pradesh? Madhya Pradesh, Rajasthan আৰু Uttar Pradesh যেটো border আছে একদম কাষেদি নদীখন বৈ যায় কোনখন হয় চম্বল নৰ্মদা সোন সাবৰমতি সাবৰমতি নহয় এখন গুজৰাটত আছে বাকি সোনখন যদি চাও এখন ছোটানাগপুৰ প্লেটো তোমাৰ গংগাৰ এখন ট্ৰিবিউটাৰি হয় নৰ্মদাখন তোমাৰ মই দেখুৱাই দিছিলো এফালে আছে তোমাৰ মহাৰাষ্ট্ৰৰ ওচৰেদি গুজৰাটৰ সাইডেদি এফালে ওলাই আহিছে নে সো ইয়াৰ কাৰেক্ট কোনটো হ'ব অপচন এ হ'ব চম্বল ৰিভাৰ ওকে What is the name of the India's largest inland salt lake? That question salt lake. Okay. So here correct kunto ba. Sambar, Gobind Ballabh, Pansagar, Chilika Lake, Loktak. Loktak khon ami jano. Kota se Manipurat, Chilika khon ase, tomar Odisha, Gobind Ballabh, Pansagar ekhon ase, Uttar Pradesh, Sambar khon ase Rajasthanot. So correct option A hobo Sambar Lake. Okay. Baki aru eta important lake ase. Ular Lake, thik ase? এখন আছে জম্মু এণ্ড কাশ্মীৰ দেন আৰু এখন ইম্পৰ্টেণ্ট আছে চোলামু বুলি এখন আছে চোলামু লেক এখন আছে ক'ত ছিকিমত ছিকিম ওকে বাকি আৰু কেইটামান ইম্পৰ্টেণ্ট লেক আছে তোমাৰ পুলিকাট লেক বুলি আছে কোলেৰু লেক আছে এইখন অন্ধ্ৰ প্ৰদেশ পুলিকাট কোলেৰু এইখন আছে অন্ধ্ৰ প্ৰদেশ তাৰপিছত আছে তোমাৰ পিকক লেক বুলি এখন আছে ঠিক আছে এখন আছে হাৰিয়ানা তাৰপিছত তোমাৰ গোবিন্দ বল্লভ পন্ত এখন কলোৱে উত্তৰ প্ৰদেশ তাৰপিছত উইলাৰ লেক এখন কলোৱে ডাল লেকো আছে ঠিক আছে জম্মু এণ্ড কাশ্মীৰত ডাল লেকো আছে ডাল লেক ঠিক আছে বাকি হাৰিকে এখন আছে পাঞ্জাবত তাৰপিছত চাম্বাৰ লেক ৰাজস্থান কলোৱে ওকে নেক্সট Somgol Lake is located in which state? Somgol Lake. এই নামটো চোৱা এনে ধৰণৰ নাম পালে তুমি ডাইৰেক্ট দুখন ষ্টেট প্ৰিফাৰ কৰিবা এখন হৈছে লাডাখ এখন হৈছে ছিকিম Somgol Lake ক'ত আছে ছিকিমত আছে ঠিক আছে অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ ওকে মণিপুৰত লোকটাক কলোৱে বাকি ত্ৰিপুৰাত এখন ইম্পৰ্টেণ্ট আছে ৰুদ্ৰসাগৰ লেক Hirakund Dam is located over which river? Hirakund Dam. Damor পৰা question এটা দুটা আহিব পাৰে ঠিক আছে আমি চাই লও নাই মহানদী গোদাবৰী হুগলী কৃষ্ণা এর কারেক্ট হবে অপশন এ মহানদী কোনখন স্টেট ওড়িশা ঠিক আছে বাকি ড্যাম যদি আমি চাও ৰিহান ড্যাম বুলি এখন আছে এখন তোমাৰ উত্তৰ প্ৰদেশত আছে তাৰপিছত তুংগাভদ্ৰা ড্যাম আছে এখন কৰ্ণাটকত আছে লিখি দিছো ৰবা তুংগাভদ্ৰা এখন কৰ্ণাটক ওকে তাৰপিছত এখন আছে ইন্দিৰা সাগৰ ড্যাম এখন আছে এমপি সৰ্দাৰ সৰোবৰ ড্যাম বুলি এখন আছে ড্যাম সো এই দুখন নৰ্মদা river ওপৰত আছে ওকে Nathula Pass is located in which state or UT কোনখন state বা UT আছে Nathula Pass সো passes খিনি কেতিয়াবা খুদিব পাৰে ঠিক আছে লাডাখত যদি আমি চাও লাডাখৰ passes খিনি আমি এনেকৈ মনত ৰাখিব পাৰো CBI ঠিক আছে CBI কোৱা KUA ওকে C ৰ পৰা কোনখন আহিব চাংলা ঠিক আছে চাংলা বিৰ পৰা বাৰালাছা পাস আই পৰা এমিছলা তাৰপিছত কিৰ পৰা খাৰদুংলা তাৰপিছত ইউৰ পৰা উমিংলা পাস এৰ পৰা আঘিল পাস
তাৰপিছত আমি যদি জম্মু এণ্ড কাশ্মীৰ চাওঁ কেইটামান ইম্পৰ্টেণ্ট পাছ এটা আছে বুৰ্জিল পাছ ঠিক আছে বুৰ্জিল পাছ দেন পীৰ প্ৰাঞ্জল ওকে তাৰপিছত আৰু এখন আছে বানিহাল পাছ ওকে বানিহাল পাছ তাৰপিছত হিমাচল প্ৰদেশ যদি আমি চাওঁ रोहतांग আৰু सिपकिला बाकी सिक्किमत যদি চাওঁ सिक्किমৰ আমি এনেকৈ মনত ৰাখিব পাৰো ঠিক আছে জি নে না দো ঠিক আছে জি নে না দো ঠিক আছে জিৰ পৰা জেলেপলা এনে পৰা নাথুলা আৰু এনে পৰা নাকুলা বুলি এটা আছে নাকুলা ঠিক আছে তাৰপিছত তোমাৰ ডো পৰা আমি ডংকিয়া পাছ ঠিক আছে ডংকিয়া পাছ এনে ধৰণৰ আমি মনত ৰাখিব পাৰো জেৰ পৰা জেলেপলা এনৰ পৰা নাথুলা দেন কো এনে এটা আছে না হেতু পৰা নাকুলা তাৰপিছত ডি ও পৰা ডংকিয়া পাছ ওকে Aizawl is situated on which of the following river bank? So agot proshno ahisile most probably Kota ahisile na Chambal river enuka related eta proshno ahisile so ami river bank ami sorry river osot obostito ami city ki khonor bikhoye olop jonatu dorkar ba jani thole bhal examot hode dile ami paribo laibo nai yate moi kitaman important koi diu thik ase Mahanadi river Mahanadi ইয়াৰ ওচৰত অৱস্থিত কেইটামান সিটি আছে কটক আছে ঠিক আছে সম্বলপুৰ এক সেকেন্ড এটা লৈ লৈছো ওকে তাৰপিছত চম্বল যদি চাওঁ চম্বল ৰিভাৰৰ ওচৰত তোমাৰ কোটা আছে কোটাটো ইম্পৰ্টেণ্ট হয় কোটা তাৰপিছত যমুনা যদি চাওঁ যমুনা ৰিভাৰৰ ওচৰত দিল্লী আগ্ৰা দেন হুগলি যদি চাওঁ আমি কলকাতা তাৰপিছত নৰ্মদা যদি আমি চাওঁ জবলপুৰ তাৰপিছত হায়দৰাবাদ মুছি ৰিভাৰ ঠিক আছে মুছি ৰিভাৰ হায়দৰাবাদ but then Godavari Nasik so Godavari যদি আমি চাওঁ এই নাসিকৰ ওচৰৰ পৰাই অৰিজিনেট হৈছে নাসিক মহাৰাষ্ট্ৰ ওকে তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট আছে সৰায়ু ৰিভাৰ অযোধ্যা ওকে বাকি যদি আইজল চাওঁ কাৰেক্ট কোনটো হ'ব বিটো হ'ব ঠিক আছে পেলাৱাং At the which place does Alaknanda and Bhagirathi meet and take the name Ganga? So, Ganga ekebare direct river nai, ঠিক আছে? কেইবাখনো river join হৈ পেলে শেষত Ganga river হৈছে, ঠিক আছে? ইয়াৰ কাৰণে এটা মই slide বনাই থোৱা আছে, এটো চাই লওঁ ভালকে। Ganga river blueprint, ঠিক আছে? এখন মোৰ নিজৰ নোটছৰ পৰা মই ইয়াত draw কৰিছো, ওকে? প্ৰথমতে চাম ইয়াত বদ্ৰীনাথ, ঠিক আছে? তাৰ পৰা নদীখন আহিলে কি বিষ্ণু গংগা। Then ধৌলি গংগা ইয়াৰ লগত মিট হৈ এই 1 নম্বৰ পইণ্টত এটা নাম পালো কি বিষ্ণুপ্ৰয়াগ ঠিক আছে একদম প্ৰথমতে বিষ্ণুপ্ৰয়াগ তাৰপিছত নাম হল অলকানন্দা ঠিক আছে এগেইন অলকানন্দা ইয়াত পৰিলে এই 2 নম্বৰ পইণ্টত এফালৰ পৰা এখন নদী আহিলে নন্দাকিনী এই ৰিভাৰ আৰু এই অলকানন্দা ইয়াত মিট কৰিলে ঠিক আছে 2 নম্বৰ পইণ্ট এই 2 নম্বৰ পইণ্টটো কি নন্দপ্ৰয়াগ ঠিক আছে তাৰপিছত আহি পেলে 3 নম্বৰ প্লেছত 3 নম্বৰ যিটো পইণ্ট দিছে না ইয়াত এইখন ৰিভাৰ এফালে ভাইলে পিণ্ডাৰ আৰু এইখন মিট কৰিলে ঠিক আছে এই 3 নম্বৰ পইণ্টটো আমি কি বুলি কওঁ কৰ্ণপ্ৰয়াগ ঠিক আছে তাৰ পাছত এই 4 নম্বৰ পইণ্টটো যায় ইয়াত এইফালৰ পৰা আহিলে কি মন্দাকিনী ঠিক আছে
মন্দাকিনী অহাৰ পাছত এই 4 নম্বৰ পইণ্টত এই গোটেই ৰিভাৰত মিট কৰিলে মিট কৰাৰ পাছত নাম আমি কি পালো ৰুদ্ৰপ্ৰয়াগ হে একেদৰে একদম শেষত এখনতো অলকানন্দা ৰিভাৰ হৈ আছে ঠিক আছে এইফালৰ পৰা গংগোত্ৰীৰ পৰা তোমাৰ আহিলে ভাগীৰথী ৰিভাৰ এই তেহৰী ডেম যে আছে এইটো ভাগীৰথী ৰিভাৰৰ ওপৰত আছে আহি পেলে এই যিটো 5 নম্বৰ পইণ্ট তাত মিট কৰাৰ পিছতে নামটো গংগা হৈছে ওকে গংগা হৈছে এই 5 নম্বৰ পইণ্টক আমি কি বুলি জানো দেৱপ্ৰয়াগ ঠিক আছে এটো কি দেৱপ্ৰয়াগ So আমাক প্ৰশ্ন কি কৈছিলে at which place does Alaknanda and Bhagirathi meet and take the name Ganga obviously option B হ'ব Devprayag বাকি Nandaprayag Vishnuprayag আমি ইয়াত পালোৱে নহয় গুটেখিনি okay next which river is known as Dakshin Ganga of the south এই অলপ আগত আমি কোৱেশ্চন ডিসকাস কৰিছিলো গোদাবৰী ৰিভাৰ কাৰণে ঠিক আছে so ইয়াত কাৰেক্ট কোনটো অপচন B হ'ব Dakshin Ganga Godavari বাকি নৰ্মদা আমি চালুই যমুনা চালুই কৃষ্ণ সাউথ হয় ঠিক আছে বাকি গোদাবৰীকো তোমাৰ সাউথ ৰিভাৰ হিচাপে কনসিডাৰ কৰা বাকি যদি আমি চাও একচুয়াল মেপত এটো একদম সেন্ট্ৰাল ৰিজনত আছে ডেকান প্লেটিউ which among the following river is not a tributary of the river Brahmaputra tributary নহয় বাকি যদি আমি চাও সুবনশ্ৰী obviously আমি পাইছোই হয় তিস্তাও হয় সিয়াংও হয় কোনটো নহয় কেন tributary of Yamuna important ইমান নহয় ডিএমএ কাৰণ তথাপিও ডিসকাস কৰিছে কাৰণ আপুনি যদি বেলেগ এনটিপিসি বা এসএসজিটি প্ৰিপাৰেচন কৰি আছে দেন তাৰ কাৰণে কিন্তু খুব ইম্পৰ্টেন্ট কাৰণ যমুনা ৰিভাৰ তোমাৰ আছে গংগা ৰিভাৰ ট্ৰিবিউটাৰি তাৰ ওপৰত প্ৰশ্ন আহে ওকে নেক্সট প্ৰশ্ন which river of the India crosses the Tropic of Cancer twice এটা ইম্পৰ্টেন্ট আছে এখন ইন্ডিয়া ঠিক আছে ট্ৰপিক অফ ক্যান্সাৰ ইমান আছে ঠিক আছে অলপ ওপৰতে আছে ইমান আছে সো এই ট্ৰপিক অফ ক্যান্সাৰ তো কোনখন নদীয়ে দুবাৰ ক্ৰস কৰিছে তাত মই নদীখনৰ লোকেশন চাই পেলে এলিমিনেট কৰিব পাৰো এই দুটা অপচন হ'বই নোৱাৰে সি আৰু ডি সি যদি সনখন এফালে আছে তোমাৰ গংগাৰ ট্ৰিবিউটাৰি এই তোমাৰ সেন্ট্ৰাল হাইল্যান্ড ইমানৰ পৰা বৈ গৈছে ঠিক আছে গংগাত পৰিছে বাকি যদি কোচি ৰিভাৰ তোমাৰ নেপালৰ পৰা আহিছে ঠিক আছে এটা হিমালয়ান ৰিভাৰ হয় সো এইখনক সোৰ অফ বিহাৰ বুলিও জানো আমি সোৰ অফ বিহাৰ বাকি কমেন্টত জনক সোৰ অফ বেংগল কোনখন ৰিভাৰক আমি জানো বেংগল কমেন্টত জনক ঠিক আছে এই সন আৰু কোচি এই দুটা মই এলিমিনেট কৰি দিলো হ'ব নোৱাৰে বাকি নৰ্মদা ৰিভাৰটো ইমান মানত আছে ঠিক আছে মই হ'ব পাৰে বুলি ধৰি লৈছো বাট নৰ্মদা ৰিভাৰ নহয় এই ৰিভাৰটো কোনটো হ'ব মাহি হ'ব ঠিক আছে আপুনি যদি নাজানো দেন আপুনি এলিমিনেট কৰি পেলে দুটা অপচনত আহিব পাৰে মই কোৱা না যে একদম জানিব লাগিব গুটি বস্তুটো একদম কষ্ট কৰি বাট পঢ়িব লাগিব তেতিয়াই এক্সামত আহিলে আমি কৰিব পাৰিম ঠিক আছে সো নৰ্মদা ৰিভাৰ নহয় মাহি ৰিভাৰ ঠিক আছে which among the following river flows through the Rift Valley of India again mapot মই দেখাই দিছো এখন ইন্ডিয়া ম্যাপ ঠিক আছে ৰিফ্ট ভ্যালি এইখিনিত আছে ৰিফ্ট ভ্যালি মানে এনা ধৰণৰ ঠিক আছে এনেকুৱা টাইপৰ থাকে নদীখন ইয়াৰ পৰা বৈ আহিব ওকে এটা তোমাৰ এই ডেভেলপমেন্টটো প্লেট টেকটনিক্সৰ কাৰণে হয় ঠিক আছে এই তলৰ যেটো সাইটো এটা সাবসিড হৈ যায় এনেকৈ বিশেষ মই দেখাই দিম পিছত যেটা জিওগ্ৰাফি আমি ফিজিক্যাল পোৰশনটো কভাৰ কৰিম যে দেখাই দিম ঠিক আছে এই যেটো তোমাৰ ৰিফ্ট আছে না ৰিফ্ট ভ্যালি তাৰ পৰা এখন নদী বৈ গৈছে এখন আছে নৰ্মদা ৰিভাৰ ওকে নৰ্মদা ৰিভাৰ বাকি কৃষ্ণা সাউথত আছে তাৰ পিছত সাবৰমতী ইমানমন্দ আছে তাৰ পিছত গোদাবৰী ইমানমন্দ আছে ওকে সো কাৰেক্ট অপচন এ নৰ্মদা ৰিভাৰ বাকি যদি আমি নৰ্মদা ৰিভাৰ ওয়াটাৰটো কোড ডিসকাস কৰে এফালে আছে Arabian Sea এফালে আছে Bay of Bengal okay so এই পার্টিকুলার রিজনটো লব এনেকুৱা ধৰণৰ ঠিক আছে মই দেখাইছো এনেকুৱা টাইপৰ সো নদীখন এইটো সাইডে জোৱাৰ যেটো প্ৰৱণতা বেছি থাকে এফালে জোৱা কম থাকে এফালে তোমাৰ ওয়েস্টাৰ্ন ঘাট আছে এটো ৰিলেটিভলি উখ হয় নদী কিখন এইটো সাইডে যায় ঠিক আছে বাকি ডেল্টা ফৰ্মেশনো এইটো সাইডে হয় বে অফ বেংগল সাইডে এফালে তোমাৰ এস্টুয়াৰি বুলি কয় এস্টুয়াৰি এটা এস্টুয়াৰি আছে জোৱাৰী এস্টুয়াৰি গোৱা সাইডে আছে মোৰ ৰাখিলে বাকে
Siachen Glacier is located in which mountain range? Ladakh, Karakoram, Pir Panjal, none of the above. আমি যদি চাম মাউন্টেইন ৰেঞ্জ কেইটা এটো আছে তোমাৰ জম্মু এণ্ড কাশ্মীৰৰ পৰ্চন ইয়াত আছে তোমাৰ কাৰাকোৰাম তাৰপিছত আহিব লাডাখ তাৰপিছত আহিব জাস্কৰ দেন পীৰ প্ৰাঞ্জল ঠিক আছে পীৰ প্ৰাঞ্জল বাকি যদি সিয়াচিন গ্লেচিয়াৰ চাও এটো আছে তোমাৰ এই কাৰাকোৰাম ৰেঞ্জ ঠিক আছে What is the name of the strait between Africa and Europe? So strait ৰ পৰা question আহিব পাৰে ঠিক আছে ইয়াৰ correct কোনটো অপচন এই হ'ব গিব্ৰাল্টাৰ ঠিক আছে ইয়াতে যদি আমি চাও গিব্ৰাল্টাৰ strait-টো এইখন আছে তোমাৰ আফ্ৰিকান কন্টিনেন্ট এফালে আছে তোমাৰ ইউৰোপ বাকি এফালে আছে তোমাৰ এছিয়া ঠিক আছে এটা আছে ইউৰোপ ইমান মান আছে এইটো ওকে বাকি যদি আমি চাম বেৰিং ষ্ট্ৰেইট এটো কাৰ মাজত আছে ৰাছিয়া আৰু নৰ্থ আমেৰিকা মানে আমেৰিকা ইউএসএ ঠিক আছে কাৰণ তোমাৰ এটো সাইডে আলাস্কা ইয়াৰ হৈ গল না আমেৰিকাৰ হৈ গল সেইকাৰ নহলে কানাডা সাইড পৰি আছিল বাকি মালাক্কা ষ্ট্ৰেইট যদি আমি চাও মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ মাজত ইণ্ডোনেছিয়া ইণ্ডোনেছিয়াৰ ক্যাপিটাল কি আছিল জাকাৰ্টা তাৰপিছত কানেক্ট কি কৰে আন্দামান সি আৰু সাউথ চাইনা সি ঠিক আছে এই মানমতে আছে তোমাৰ এখন আছে ভাৰতবৰ্ষ এটো আন্দামান আছে ঠিক আছে এফালে তোমাৰ মালাক্কা ষ্ট্ৰেইট আছে এফালে মালয়েছিয়া আছে এফালে ইণ্ডোনেছিয়া আছে সো এফালে সাউথ চাইনা সি এসএস ঠিক আছে এফালে আছে তোমাৰ আন্দামান সি ঠিক আছে এটা আন্দামান হল না আন্দামান সি মালাক্কা ষ্ট্ৰেইট ইয়াত আছে বাকি যদি আমি যে হৰমুজ চাও হৰমুজটো ইয়াত আছে এই মানে গ্যাপ এটা আছে নি খালি হৰমুজটো তোমাৰ কাৰ মাজত আছে ইৰাণ আৰু ওমান ঠিক আছে হৰমুজ ইৰাণ আৰু ওমান বাকি আৰু এটা ইম্পৰ্টেন্ট আছে কাৰণ এই মিডল ইষ্টত যেটো মিডল ইষ্ট ক্ৰাইসিস চলি আছিল লাহে সমাপ্ত হ'বলৈ গৈ আছে ঠিক আছে ইয়াত ইম্পৰ্টেন্ট কিমানখিনি তোমাৰ ওশেন আছে সি আছে আমি জানিব লাগিব আৰু এটা ইম্পৰ্টেন্ট মই কৈ দিছো ইয়াত বাবেল মানদেব ঠিক আছে বাবেল মানদেব আৰু ইয়েমেন আৰু জিবুটিৰ মাজত আছে ইয়েমেন আৰু জিবুটিৰ মাজত আছে তাৰ পাছত আৰু সুন্দা ষ্ট্ৰেইট এটো ইম্পৰ্টেন্ট হয় সুন্দা ষ্ট্ৰেইট এটো কোড আছে সুন্দা জাভা আৰু সুমাত্ৰা ঠিক আছে কাৰ মাজত জাভা আৰু সুমাত্ৰা সো এই দুইটাই আইল্যান্ড হয় কোনখন দেশৰ ইণ্ডোনেছিয়া ওকে বাকি আৰু ইম্পৰ্টেন্ট যদি আমি চাও ডেভিস ষ্ট্ৰেইট আছে তো ডেভিস ষ্ট্ৰেইট কাৰ মাজত আছে গ্ৰীনলেণ্ড আৰু কানাডা ওকে বাকি যদি চাও গ্ৰীনলেণ্ড এটো এটা অটোনমাস পাৰ্ট হয় কাৰ ডেনমাৰ্ক ওকে আৰু এটা ইম্পৰ্টেন্ট পানামা কেনাল কোড আছে সেন্ট্রাল আমেৰিকা মানে পাৰ্টিকুলাৰলি পানামা দেশতে তাৰ পাছত আৰু এটা ইম্পৰ্টেন্ট আছিল কি আছিল সুয়েজ কেনাল আছে কোড ইজিপ্ট কন্ট্রোল বাই ইজিপ্ট ঠিক আছে ইজিপ্ট আহি যাব পাৰে ওকে আৰু কিবা থাকিলে নাই ন ওকে গোটেইখিনি আছিল প্ৰশ্ন ইয়াতে যিমান পাৰো সিমান কমপ্লিট কৰিলো বাকি মই ম্যাপিং এটা ভিডিও আনিম ঠিক আছে ম্যাপিংৰ ভিডিও এটা আহিব তাত আমি গোটেইখিনি কভাৰ কৰিম যিমানখিনি থাকি গল ঠিক আছে তাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগিব
চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব আৰু কমেন্টত আপোনালোকৰ ডাউট জনাব তাত মই ৰিজল্ভ কৰিব চেষ্টা কৰিম আৰু এটা কোৱেশ্চন মই সুধিছিলো ৰিলেটেড টু কি আছিল সৌৰভ বেংগল সেইটো আপোনালোকে এনসাৰ কৰিব ওকে থ্যাংক ইউ